Hey guys, welcome to my second channel, Idea Boys YouTube channel. ললৈ স্বাগতম জনাইছো। So guys, আমি একদম ৰদত আছো দেই। একদম পুৰা ৰদ দি আছে আৰু ঠাণ্ডা ৰদ বুলি ক'ব নোৱাৰে। একদম ৰদ, একদম ঘামি হুলাই গৈছে। আৰু আমি নদীতে আছো আৰু আপোনালোকক দেখুৱাম কেনেকুৱা ধৰণৰ হৈ আছে আৰু মোৰ লগৰটো হাকপালে গ'ল। এয়া চাও, এই গৈ আছে দেই। এতিয়া আমি গাইজ পুৰা ৰদত গৈছো দেই। এতিয়া বহি লওঁ আমি অলপ। এয়া গাইজ চাওক নদী আৰু এয়া গাইজ এনেকুৱা ধৰণৰ আমাৰ নদী মাজুলীত প্ৰায়ভাগ মানে বান বাৰিষা হয়, আপোনালোকে জানেই। আৰু আপোনালোকৰ এনেকুৱা নদী আছে নেকি? আপোনালোকে কমেণ্টত লিখি দিব। আৰু গা ধুইলে ধুব পাৰে, একদম ধুনীয়া সেউজীয়া, একদম নকওঁ আৰু একদম ঠাণ্ডা আৰু নৰ্মেল ঠাণ্ডা আৰু গা ধুবলৈ ভাল। সিফালে গাইজ পুৰা খেতি কৰে, মাটিমাহ খেতি আৰু সৰিয়হ খেতি আৰু বহুত ধানৰ খেতি কৰে। আৰু সিফালেও আৰু নদী আছে, এইখনতো নদী, দুই ভাগৰ নদী আছে আৰু বহুত গৰাখহনীয়া হয় ইয়াত, পুৰা গৰাখহনীয়া হয়। আৰু ভিডিঅ'টো সকলোৱে চাই থাকিব আৰু দেখুৱাই গৈ থাকিম কেনেকুৱা ধৰণৰ খেতি বাতি কৰে আৰু কি ধৰণৰ কেনেকৈ মাটিমাহ উৎপন্ন হৈছে। আৰু আপোনালোকক বেকগ্ৰাউণ্ড দেখুৱাম, একদম মানে সেউজীয়া নদী আৰু সেউজীয়া পথাৰ আৰু একদম ক'বই নোৱাৰে, একদম মজা। গাইজ সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। হৈছে বগৰী, গাইজ বগৰী দেই, এইটো বগৰী। চাই থাকক সকলোৱে আৰু এতিয়ালৈকে লাইক কৰা নাই, লাইক কৰি দিব আপোনালোকে। বহুত এয়া চাওক কিমান ধুনীয়া। ইয়াৰ লগৰটো আহিছে দেই গাইজ, এয়া চাওক, এইটো চাওক এনেকুৱা বেকগ্ৰাউণ্ড আছে। এয়া গাইজ আৰু আপোনালোকক দেখুৱাম কেনেকুৱা ধৰণৰ গৰাখহনীয়া হৈ আছে। আমাৰ মাজুলীত প্ৰায়ভাগ গৰাখহনীয়া হয়, এয়া চাই থাকক আপোনালোকে। গাইজ এনেকুৱা ধৰণৰ গৰাখহনীয়া হৈ আছে, বহুত অসুবিধা হয় আৰু বেছি বান বাৰিষা আহিলে মানে গৰাখহনীয়া হয়। আমাৰ প্ৰায়ভাগ একদম ক'বই নোৱাৰে আৰু মাটি দখল কৰি যায় গৰাখহনীয়া কেইটা পুৰা বাৰিষাৰ সময়ত। আৰু এতিয়া আপোনালোকক দেখুৱাম মাটিমাহ খেতি বাতি কেনেকুৱা ধৰণৰ কৰি থৈছে, এতিয়া আপোনালোকক দেখুৱাম দেই। এয়া মোৰ লগৰটো আগফালে গৈ আছে। হাই ব্ৰ', হেল্ল' দিছে দেই, সকলোৱে হেল্ল' বুলি কৈ দিব। বতাহ চতাহ নামাৰে দেই, কি হ'ব ইমান গৰম। এয়া গাইজ চাওক বগৰী, মই দুখিয়ে নোপোৱা হৈছে গাইজ। এয়া গাইজ চাওক বগৰী, এয়া